এই মুহূৰ্তত ৭৫ নং ৰঙাজান গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং গড়গুৰিৰ কৈৱৰ্ত গাঁৱৰ এটা দুৰ্দশাগ্ৰস্ত পথৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাব বিচাৰিছো কিয়নো যেটো সময়ত চৰকাৰে সাংস্কৃতিক ক্ৰিয়া অথবা আন্তঃগাঁথনি উন্নয়নৰ নামত অসম কেবিনেটত কোটি কোটি টকা আবণ্টন কৰি উন্নয়ন কৰিছে তেনে সময়তে এই উন্নয়নৰ চকুৰে চোৱা যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰ সমষ্টিৰ ১ নং গড়গুৰি অঞ্চলৰ কৈৱৰ্ত গাঁৱৰ এটা পথৰ পৰিৱেশ দেখুৱাব বিচাৰিছো কিয়নো এই পথটোৱে অহা যোৱা কৰি এই অঞ্চলৰ প্ৰায় ৩০০ ঘৰ মানুহে আজি বহু বছৰ জুৰি জমৰ যাতনা ভুগিবলগীয়া হৈছে বছৰ জুৰি তেখেতসকলে যিগৰাকী স্থানীয় বিধায়ক আছে পঞ্চায়ত আছে বিভিন্ন আবেদন নিবেদন কৰি আহিছে তথাপিতো যেন গুৰুত্ব নাই প্ৰশাসনৰ তথা চৰকাৰৰ কাৰণ এই অঞ্চলৰ লোকসকলে শিশুসকলে বিদ্যালয়লৈ অহা যোৱা কৰাৰ ক্ষেত্ৰতে হওক বা অফিচ কছাৰী অন্যান্য ক্ষেত্ৰতে হওক যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় নিজৰ কাপোৰ চপাই এই বোকাৰে খোজকাঢ়ি যাবলগীয়া হৈছে পোনপ্ৰথমে মই পথটোৰ পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছো সতীৰ্থ কেমেৰা পাৰ্চনৰ জৰিয়তে এয়া হৈছে আচলতে গড়গুৰি অঞ্চলৰ ১ নং কৈৱৰ্ত গাঁৱৰ এয়া পৰিৱেশ এয়া পথৰ অৱস্থা চাওক আজিৰ দিনটোত আচলতে এজাক কিনকিনীয়া বৰষুণ পুৱাৰে পৰা আহি আছে আৰু বৰষুণ নিদিলেও আচলতে এই পথটোৰ অৱস্থা এনেদৰে থাকে কোনোদিন পথটোৰ অৱস্থা উন্নত হোৱা নাই লোকসকলে বিভিন্ন সময়ত নানান আবেদন নিবেদন কৰি আহিছে কিন্তু গুৰুত্ব নাই প্ৰশাসন তথা চৰকাৰৰ যেটো সময়ত মই পুনৰবাৰ কৈছো যে চৰকাৰে কোটি কোটি টকা আবণ্টন কৰিছে বিভিন্ন উন্নয়নমূলক কাম কাজৰ বাবে যোৰহাট জিলাক অসমৰ ভিতৰতে এখন জাকত জিলিকা ৰাজ্য জিলা হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে সেইটো সময়ত এয়া হৈছে উন্নয়নৰ ফপোলা স্বৰূপ কৈছো ১ নং যে গড়গুৰি কৈৱৰ্ত গাঁৱৰ এয়া উন্নয়নৰ ফপোলা স্বৰূপ এই মুহূৰ্তত দেখুৱাইছো যেহেতু এই পথটো এতিয়া পথ হৈ থকা নাই পথৰ পৰিণত হৈছে শাওনৰ এখন পথাৰলৈ এই মুহূৰ্তত এই অঞ্চলৰ বিভিন্ন লোক ওলাই আহিছে পথৰ মাজলৈ আৰু ইতিমধ্যে আমি জানিবলৈ পাইছো যে প্ৰায় ৩০০ ঘৰ মানুহে বসবাস কৰে এই অঞ্চলত আমি পোনপ্ৰথমে এই স্থানীয় লোকৰ মতামত জানিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত আপুনি এই অঞ্চলৰ বাসিন্দা এই পথটো কিমান বছৰ ধৰি এনেদৰে জৰাজীৰ্ণ অৱস্থাত পৰি আছে কি ক'ব চৰকাৰ তথা প্ৰশাসনক ধন্যবাদ আমাৰ তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৭৫ নং ৰঙাজান গাঁও পঞ্চায়তৰ ৫ নম্বৰ ৱাৰ্ডৰ গড়গুৰি কৈৱৰ্ত গাঁওখন প্ৰায় ৩০০-৪০০ ঘৰ মানুহৰ বসতি এটুকুৰা অঞ্চল ইয়াত আজি আগৰে পৰা বিভিন্ন চৰকাৰ আহে কিন্তু ভোট ভিক্ষা কৰি গুচি যায় আমাৰ ৰাস্তা পদূলিকে আদি কৰি কোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ আমাৰ কাম আজিলৈকে হোৱা নাই আপোনালোকে দেখিছে ৰাস্তাৰ অৱস্থা আমি ইতিমধ্যে বিধায়ক তিতাবৰ সমষ্টিৰ বিধায়কৰ আমি ৰিকমেণ্ড কৰি পেলাই আমি ডিচিকো আমি আবেদন কৰিছোঁ আজিলৈকে ইয়াৰ কোনো সুদুত্তৰ পোৱা নাই বিশেষকৈ বাৰিষা হোৱাৰ লগে কণ ছাত্ৰ ছাত্ৰী আমাৰ স্কুল যোৱাৰ পৰা বঞ্চিত হয় আৰু প্ৰায় আমাৰ এই গাঁওখনত ডায়েৰিয়া শৌচ বমি হৈ থাকে এতিয়াও আমাৰ চিকিৎসাধীন এতিয়াও হৈ আছে বহুতো মানুহ গতিকে আমি আপোনালোকৰ চেনেলৰ যোগেদি মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ যদি ২৬ চনৰ বিধানসভাৰ আগতে আমাৰ যি ৰাস্তা বনাই নিদিয়ে তেতিয়াহ'লে আমি গড়গুৰি কৈৱৰ্ত গাঁৱত কোনো জনপ্ৰতিনিধি কিন্তু প্ৰৱেশ কৰিবলৈ নিদিম কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম আৰু দ্বিতীয়তে কথা হ'ল কি আমাৰ এই গাঁওখন সোণৰ কণী পৰা হাঁহ হিচাপে আমাৰ ব্যৱহাৰ কৰিছে আমাৰ ২০০-৩০০ পইচা এটা ৰাজহুৱা বৰপুখুৰী আছে ৩টা গ্ৰাণ্ট আহিলে কিন্তু কাম নকৰাকৈ পইচাখিনি কলৈ গ'ল ক'ত সোমাল আজিলৈকে আমি সুদূত্তৰ পোৱা নাই গতিকে এই গাঁওখনৰ নিৰক্ষতা আৰু মানে নীৰৱতা সুযোগ লৈ পেলাই এই অঞ্চল হওক চৰকাৰ হওক গাঁও পঞ্চায়ত হওক তেওঁলোকে আমাৰ গাঁওখনক লৈ শোষণ কৰি আছে গতিকে আপোনালোকৰ চেনেলৰ যোগেদি আমি অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰীকো ইয়াৰ তদন্ত হওক আমাৰ বৰপুখুৰীত পইচা কলৈ গ'ল আৰু ৰাস্তাটো কিয় হোৱা নাই এই বিষয়ে আপোনালোকৰ চেনেলৰ যোগেদি আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যদি এইখিনি আমাৰ কৰি নিদিয়ে বিধানসভা ইলেকশ্যনৰ আগতে তেতিয়া কিন্তু আমি ভোট বৰ্জন কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম ধন্যবাদ জ্ঞাপন কৰিছো ২০২৬ বিধানসভা নিৰ্বাচন আহি আছে আৰু ইতিমধ্যে ৰাজনৈতিক দলসমূহে ৰণদংকা বান্ধিছে আপোনালোকৰ অঞ্চললৈ জনপ্ৰতিনিধি আকৌ পুনৰ আহিব ভোট বিচাৰি পথৰ অৱস্থা এয়া তেওঁলোকো কিজানি অহাত বাধা হ'ব হয় চাওক আজি আমি জন্মৰ পৰা এখন গাঁৱতে বাস কৰি আহিছোঁ পথৰ দুৰ্দশা আমি এইটোৱে দেখি আহিছোঁ বিভিন্ন ধৰণৰ নিৰ্বাচনত বিভিন্ন ধৰণৰ মানুহ ভোট ভিক্ষা কৰি আহে তাৰপিছত কয় যে আপোনালোকৰ এই ৰাস্তাটো আমি নেক্সট ধৰি দিম তেনেকে আজি ইমান বছৰ আমি কোনো ধৰণৰ মানে সুবিধা
পোৱাই নাই। আৰু 2 নম্বৰ কথাটো আমাৰ অলৰেডি আমাৰ উপযুক্ত ব্যক্তিয়ে কৈছে যে আমাৰ ইয়াত স্কুলত যাব পৰা সৰু সৰু ল'ৰা ছোৱালীবিলাকক স্কুললৈ নিব পৰা অৱস্থা নহয়, মানে ৰাস্তাটো এনেকুৱাই বোকা হৈ যায়। তো সেইকাৰণে কৈছোঁ আমাৰ সম্পূৰ্ণ মানে ৰাইজে এটাই আমি এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছোঁ 2024 ইলেকশ্যনত কোনো মানুহক আমাৰ ভোট ভিক্ষা কৰিবৰ বাবে আমি সোমাবলৈ নিদিওঁ গাঁৱত, আৰু আমাৰ সম্পূৰ্ণ গাঁৱৰবাসীয়ে আমি ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম। তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম, যিহেতুকে যথেষ্ট পৰিমাণে ক্ষোভিত হৈছে তেখেতসকল। বহু বছৰ জুৰি আচলতে জনযাতনা ভুগি আছে, কি ক'ব? জনযাতনা ভুগি আছো মানে আজি ল'ৰা ছোৱালী আজি মোৰ ঘৰত আছে 2-3টা ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে, এতিয়া অংগনবাড়ীলৈ নিব পৰা হোৱা নাই। আৰু তাৰ বৰ্ণমে আমি চৰকাৰ চব চৰকাৰে সহায় কৰি আহিছো যে আমাক যে ঘূৰি নাচায়, সেইটো কাৰণে আমাৰ বিশেষকৈ আমাৰ এইফালে এখন শ্মশান আছে, শ্মশানৰ ক্ষেত্ৰতো আজি আমাৰ যদি ডেড বডি এটাও হয় আমাৰ নিবলৈ কোনো মানে উপায় নাই, তেনেকুৱা হৈছে। এতিয়া সেইকাৰণে আমাক চৰকাৰে যদি ৰাস্তা দিয়ে আমাক কোনো ভোট দিবলৈ ইয়াত অহাটো বন্ধ হ'ব। আৰু সেইকাৰণে আমি কৈছো আমাৰ এই 6 মাহৰ ভিতৰত আমাক যদি ৰাস্তা নিদিয়ে কিন্তু জংকী আন্দোলন কৰিম, ৰাস্তাত কোনো যাবলৈ নিম। আমি PW অফিচত কিতাপৰ মৌজা PW অফিচত আমি দৰখাস্ত দিয়া আছে, আজি দিয়া 6 মাহ বছৰ হৈ গ'ল। আমাৰ PW মানুহ আহিম বুলিও আমাৰ ইয়াত এবাৰ এনকুৱাৰী কৰিম বুলিও অহা নাই। সেই কিয় অহা নাই সেইখিনি আমি কিতাপৰ আৰক্ষীক জনাবলৈ আমি বাধ্য হ'ম। আপোনালোকে যিগৰাকী জিলা বিধায়ক, আপোনালোকৰ সমষ্টিৰ বিধায়ক আছে, তেখেতক জনাইছিলে নে? জনাইছিলো, তেওঁলোকক জনাইছো আমি 6 মাহৰ আগতে। এতিয়া তেওঁলোকক জনাই PW অফিচত কিতাপৰ PW অফিচত আমি দৰখাস্ত দি থৈ আহিছো। দৰখাস্ত দিয়াৰ পিছত PW অফিচাৰে কৈছিলে যে আমি এবাৰ এনকুৱাৰী কৰি আপোনালোকৰ ৰাস্তা চাই। তথাপিতো য'ত ত'ত আজি নআলি ৰাস্তা যিখিনি বস্তু ওলাইছে, সেই যিখিনি চেণ্টেভেল ওলাইছে, তেতিয়া আমি কৈছো তাত চেণ্টেভেল কেইটামান আমাৰ তাত ৰাস্তাত পেলাওক বুলি। তেতিয়া কি কৰিলে আমাক ক'লে আমি ৰাস্তাত এবাৰ এনকুৱাৰী কৰিব লাগিব। এনকুৱাৰী কৰাটো পিছৰ কথা, আজি এই ৰাস্তাত একবাৰ চাবলৈ অহা নাই। সেইটো কাৰণে বহুত আমাক প্ৰত্যেক চৰকাৰ আহি পেলাই ঘৰে ঘৰে সোমাই আহি আজি আমি বহুত চৰকাৰৰ সহায় কৰি থৈছো। সেই চৰকাৰে কিয় ইয়াত এই ৰাস্তা চাবলৈ অহা নাই? আজি এআঁঠু বোকাত আমি খোজ কাঢ়িবলগীয়া হৈছে। কিয় খোজ কাঢ়িবলগীয়া হৈছে? ভোটৰ সময়ত আমি 1000টা ভোট হয় 1 নং গড়গুৰি ৰাস্তাত, কিয় অহা নাই আজি? আজি যদি নাহে ইয়াত কোনো ভোটৰ ইলেকশ্যনৰ মানুহ আহি ইয়াত সোমাবলৈ নোৱাৰে বুলি আমি জংকী আন্দোলন কৰিম। ৰাস্তাত থিয় হৈ দিম গাড়ীৰ সন্মুখত। যদি DC নাহে, যদি ST নাহে, যদি আমি তাৰ পিছত ব্যৱস্থা বেলেগ ল'ম। ধন্যবাদ জ্ঞাপন কৰিছো। যথেষ্ট ক্ষোভিত হৈ পৰিছে তেখেতসকল। ইয়াৰ স্থানীয় লোক, বহু লোক ইয়াত সমাগম হৈছে। আপোনালোকে ইতিমধ্যে দেখিছে শতাধিক লোক এই অঞ্চলৰ এই স্থানত সমাগম হৈছে। তেখেতসকলৰ এটাই আহ্বান, এটাই অনুৰোধ যে 6 মাহৰ ভিতৰত এই পথটো নিৰ্মাণ কৰি তুলিব লাগে। এই পথত প্ৰায় 300 ঘৰ লোকে বসবাস কৰে। বহু কণমানি আছে, বিদ্যালয়লৈ অহা যোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয়, নিজৰ নিজৰ কৰ্মক্ষেত্ৰলৈ যাবলৈ অসুবিধা হয়, নিজৰ কাপোৰ কোচাই আচলতে এই বোকাত, এআঁঠু বোকাত খোজকাঢ়ি যাবলগীয়া হয়। আৰু মই ইতিমধ্যে কৈছো যে এইটো এটা পথ হৈ থকা নাই, এতিয়া এইটো শাওনৰ এখন পথাৰলৈ ৰূপান্তৰিত হৈছে। ইয়াত যদি কঠীয়া ৰুই দিয়ে, সেই কঠীয়া আচলতে ধান হৈ উঠিব, কাৰণ সম্পূৰ্ণ বোকা দিয়া সদৃশ পৰিৱেশ ইতিমধ্যে পৰিলক্ষিত হৈছে। শ লোক দেখিছে আপোনালোকে সতীৰ্থৰ যোগেদি। এয়া আচলতে ইয়াত সকলো সমাগম হৈছে। সকলোৱে এটাই দাবী কৰিছে যে চৰকাৰ তথা প্ৰশাসনে কেৱল ভোট ভিক্ষা কৰিবলৈ আহিলে নহ'ব। ইতিমধ্যে 2026 চনৰ বিধানসভা নিৰ্বাচন সমাগত, আৰু নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহে তেখেতসকলৰ ৰণনীতি তৈয়াৰ কৰিছে, অঞ্চলে অঞ্চলে প্ৰচাৰ কৰিছে, কিন্তু এই পথটিলৈ যেন কাৰো দৃষ্টিগোচৰ হোৱা নাই, যাৰ বাবে তেখেতসকল যথেষ্ট ক্ষোভিত। আমি পুনৰ মহিলাসকলৰ মাজলৈ সোমাই যাম, কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতুকে যিটো আচলতে পৰিস্থিতি বৰ্তমান সৃষ্টি হৈছে। এই পথটো আপোনালোকে দেখিছে, কি ক'ব আচলতে? আমাৰ গড়গুৰি ৰাইজক ভোট বিচাৰি আহিব নালাগে। যদি জনপ্ৰতিনিধি আহে কি কৰিব? চলিবলৈ মেলিবলৈ লাগে নহয়। আমাক কিমান কষ্ট পাইছো, ইমানো কষ্ট হৈছে নেকি আমাৰ? সেইকাৰণে আমাৰ গাঁৱতে ভোট বেছি, আমাৰ গাঁৱতে সহায় নাপাওঁ একো এটা। সেইকাৰণে ভোট বিচাৰি আহিব নালাগে। আমাৰ গাঁৱতে ভোট বেছি পায়। ইতিমধ্যে পথটো দেখাইছো যে তেখেতসকল যথেষ্ট ক্ষোভিত। যি নিৰ্বাচন আহিছে, নিৰ্বাচনত তেখেতসকলে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইবাৰ ভোট প্ৰদান নকৰে তেখেতসকলে। জনপ্ৰতিনিধি আহিলেও জনপ্ৰতিনিধিক ইয়াৰ পৰা উভতাই পঠোৱাৰ হুংকাৰ প্ৰদান কৰিছে, কাৰণ এইটো পথেৰে আচলতে জনপ্ৰতিনিধিও কেনেদৰে আহিব সেয়া এক চিন্তনীয় বিষয় হৈ পৰিছে। আৰু এগৰাকী ব্যক্তি আছে, তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আপোনালোকৰ পথটোৰ ইমান বেছি এটা বেয়া অৱস্থা হৈ পৰিছে, কি ক'ব চৰকাৰ তথা প্ৰশাসনক? এইটো বেয়া হ'ল ছাৰ। এটা কথা, এইটো গোৱালি এটা আমাৰ কালভা আছিলে, আমি জন্মৰ পৰা দেখাত এটা কলভা আছিলে। সেই কালভাটো বন্ধ কৰি দিলে, বন্ধ কৰি দি উভতাই পানীটো এই গাঁৱৰ মাজেদি পঠিয়াই দিলে। গাঁৱৰ মাজেদি যেতিয়া পঠিয়াই দিলে, যিবিলাক আমাৰ আগৰ নলা খাল আছিলে
এই খালবিলাক চব পুতি গ'ল পুত খাই গ'লত আমাৰ ৰাস্তাটো গাড়ী মটৰ বেছি হ'ল বিনা চৰকাৰত তাৰমানে হেমন্ত বিশ্ব শৰ্মাই আজিকালি গাড়ী মটৰ কিনিবলৈ সাহস দিলে দিয়া অনুমতিত গাড়ী মটৰ ল'লে লৈ গোটেই গাড়ী মটৰ চলি ৰাস্তাটো গৰু ছাগলী আহি গোটেই ৰাস্তা বৰবাদ হৈ গ'ল কোনো আমাৰ চৰকাৰ মানুহ চাবলৈ নাহে ৰিপৰ্ট দিলেও কোনো মানুহ নাহে আমি বাৰু কি কৰিম যেতিয়া ইলেকশ্যন হ'ব সময় হ'ব চব আহিব আহি পানি ইয়াত মৰম চেনেহ কৰি যেতিয়া ভালই বুজাই লৈ গুচি যাব ইলেকশ্যনটো তেতিয়া পাক দি চাবলৈ নাহে তেতিয়াহ'লে আমি কি কৰিম ইয়াত এতিয়া কি ক'ব পথটো পুনৰ নিৰ্মাণ কৰি দিব লাগে বুলি প্ৰশাসনক আহ্বান জনাব এই মুহূৰ্তত লাগে মানে লাগেই মানে সোনকালে লাগে অতি সোনকালে দেখিছে নহয় আপোনালোকে দেখিছে এইটো ৰাস্তাত সৰু ল'ৰা ছোৱালী কেনেকৈ অহা যোৱা কৰিব হয় ধন্যবাদ জ্ঞাপন কৰিছো আমি এই গড়গুৰি অঞ্চলৰ আচলতে কৈবৰ্ত গাঁৱৰ এই পৰিৱেশ আপোনালোকক এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিলো এই পথটো যি মূল আচলতে পথ আছে সেই পথৰ পৰা সোমাই অহাৰ যি অংশ তাৰ পৰাই সম্পূৰ্ণ বোকা এটা পৰিৱেশ এটা পথ হৈ উঠিছে গতিকে এই পথটো পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত আমিও চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছো যে ইয়াৰ প্ৰায় 300 ঘৰ মানুহৰে হাজাৰ হাজাৰ লোকৰ এই অসুবিধাটো সোনকালে দূৰ কৰক বিধানসভা নিৰ্বাচনৰ পূৰ্বে এটা সুন্দৰ পথ তেখেতসকলক প্ৰদান কৰক আৰু এই পথটো নিৰ্মাণ হৈ উঠিলেহে তেখেতসকলে আচলতে জমৰ যাতনা ভুগি আছে তাৰ পৰা মুক্ত হ'ব গতিকে আমি প্ৰশাসনক আমাৰ ফালৰ পৰা এই প্ৰতিবেদনৰ যোগেদি অনুৰোধ জনালো অতি সোনকালে এই পথটো নিৰ্মাণৰ ব্যৱস্থা কৰক ধন্যবাদ প্ৰতিটো ক্ৰিয়েটিভ যাত্ৰাৰ আৰম্ভণিৰ আঁৰত থাকে আপোনাৰ চিন্তা আপোনাৰ চিন্তাক বাস্তৱায়িত কৰিবলৈ আমি এনজে প্ৰডাকশ্যন প্লেনিঙৰ পৰা ষ্টৰী বৰ্ডিঙলৈ প্ৰতিটো সময়ত প্ৰতিটো ক্ষেত্ৰত আমি আপোনাৰ সহায়ৰ বাবে প্ৰস্তুত এক্সপাৰ্ট ড্ৰোন অপাৰেটৰ আৰু বেষ্ট লাইটিঙৰ সৈতে ক্ৰিয়েটিভকৈ প্ৰতিটো মুভমেণ্ট আমাৰ কেমেৰাত কেপচাৰ কৰি এক্সপাৰ্ট এডিটিং এনিমেশ্যন মিউজিক আৰু সাউণ্ড ডিজাইনিঙৰ সৈতে আমি দিওঁ আপোনাৰ চিন্তাক বাস্তৱ ৰূপ আপোনাৰ এক্সপেক্টেশ্যনছক ৰিয়েলিটিলৈ লৈ যোৱাৰ দায়িত্ব আমাৰ এনজে প্ৰডাকশ্যন ইয়ৰ ভিজন আৰ ক্ৰিয়েশ্যন আপোনাৰ ক্ৰিয়েটিভ যাত্ৰাৰ আমি হ'ম সহযোগী এনজে প্ৰডাকশ্যনৰ সৈতে আজিয়ে যোগাযোগ কৰক